নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি মোৰ এইখিনি মুৰ্গী 16 দিন হৈ গ'ল আৰু বৰ্তমান ৰাতি এতিয়া 9:30 বাজিছে আৰু মই এতিয়া ফাৰ্মত আছোঁ। আৰু কি হয়, আমাৰ ঠাণ্ডা দিনত পোৱালিখিনি ব্ৰুডিঙৰ টাইমতেই হওক বা আপোনাৰ ডাঙৰ হোৱালৈকে আমি কি হয়, ইহঁতক ৰাতি অলপ খেদাই উঠাই দিবলগীয়া হয় দানা খাবলৈ বা পানী খাবলৈ। কাৰণ কিয়, ইহঁতি যিহেতু ৰাতি বহুত ঠাণ্ডা পৰে আৰু ঠাণ্ডা পৰিলে ইহঁতি এই ছাইডত গৈ কিনি বেৰৰ ছাইডত যাব, বেৰৰ কাষত, নহ'লে আপোনাৰ য'ত লাইট থাকে, লাইটৰ বাল্ব থাকে তাৰ তলত গৈ কিনি একেলগতে থুপ খাই শুই থাকে আৰু উঠিব মন নকৰে। আৰু আমি মাজে মাজে যদি উঠাই নিদিওঁ ইহঁতক, তেতিয়াহ'লে ইহঁতি তাতে শুই থাকিব আৰু যিটো দানাৰ কনজাম্পশ্যন বা দানা ইনটেক বা ফুড ইনটেক যিটো কৰিব লাগে বা ৱাটাৰ ইনটেক যিটো হ'ব লাগে সেইটো নহয়। আৰু সেই গতিকে প্ৰপাৰ যিটো ৱেট হ'ব লাগে সেইটোত আমাৰ হেম্পাৰ হ'ব। তো সেই গতিকে মাজে মাজে যেতিয়ালৈকে হোৱা নাযায়, ধৰক এতিয়া ৰাতি যদি মই 11:30লৈকে নুশোঁ, তেতিয়াহ'লে 11:30লৈকে হ'লেও মই মাজতে আধা ঘণ্টা মূৰে মূৰে বা এঘণ্টা মূৰে এঘণ্টাত দুবাৰমান তেনেকৈ কৰি কিনি আমি ইয়াত ইহঁতক উঠাই দিব লাগে, উঠাই থাকিবলগীয়া হয়। আৰু এইটো কৰিব লাগে, বৰ বেছি খেদাখেদি নহয়, মানে এনেই লাহেকৈ মানুহজন ইফালৰ পৰা সিফালে খোজকাঢ়ি দিলেই হৈ যায়। ইহঁতি উঠি পিনি ইফালে যাব আৰু তেতিয়া ইহঁতি যেতিয়াই উঠিব তেতিয়া সিহঁতি খায়ো লয়। তো চাওক, মই এনেকৈ ইহঁতক মাজে মাজে এপাক এনেকৈ ঘূৰি দিওঁ আৰু এইবিলাক যিমান আছে চব মানে ঠাণ্ডাৰ কাৰণে ইহঁতি আহি ছাইডত থৈ দিছে। মই ইয়াত চকীও থৈ লৈছোঁ, ইয়াত দেখিছে। আৰু এইফালে বহি লৈ কিনি ইহঁতক অলপ চোৱা চিতা কৰি থাকোঁ। এনেকৈ অলপ খেদাই দিব লাগিব। মাজত দেখিছে নাই, মাজত খালী আছে, কিন্তু এতিয়া ছাইডৰ পৰা মই যেতিয়া এনেকৈ খোজকাঢ়ি দিছোঁ তেতিয়া গৈ মেলি চাওক, কোনোবাই পানী খাইছে, কোনোবাই দানা খাইছে। তো কথাটো হ'ল সেইটোৱে, আমি উঠাই থাকিব লাগিব ইহঁতক। যদি আমাৰ ৱেটটো এইবাৰ যিহেতু ঠাণ্ডা দিনত খুব বেছি ৱেট আমি আনিব পাৰোঁ, সেইটো আমাৰ সুবিধা হয়। ইহঁতৰ ফুড ইনটেক আৰু ৱাটাৰ ইনটেক এই দুটা যদি আমি কৰাব পাৰোঁ ভালদৰে, তেতিয়াহ'লে। আৰু বৰ বেছিকৈ বহি থাকিলেও ইহঁতৰ কি হয়, লেম্বাৰ্ডৰ সমস্যা হয় বা যিটো ঠেংকেইটা ইহঁতৰ উইক হৈ যায়, তো তেনেকুৱা অসুবিধা হয়। আৰু চাওক, সকলোৱে মানে ঠাণ্ডা যিহেতু পৰিছে, ৰাতি যিহেতু 12 ডিগ্ৰী 13 ডিগ্ৰী হৈ যায় বা 10 ডিগ্ৰীও হৈ যায় কেতিয়াবা, তো ইহঁতি য'তে অকণমান গোটেইখিনি থুপ খাই থাকি ভাল পায়। এই বস্তুটো আমি কৰিব লাগে, মানে মাজে মাজে খেদাই থকাটো।